আৰু বৰবৰ বন্দনা কলিতা কিমান নৃশংস আছিল কিমান পাশবিক আছে সেয়া ইতিমধ্যে আমি জনাই গৈছো আৰু এই নৃশংস এটা নহয় দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো কিন্তু বন্দনা অতি আচলতে নীৰৱে সকলো পৰ্যবেক্ষণ কৰি আছিল আৰু সাধাৰণ এটা জীৱন যাপন কৰি আছিল হয়তো তেওঁ যে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া কোনো মানুহে কল্পনাও কৰিব নোৱাৰিব এই হত্যাকাণ্ড সংঘটিত কৰাৰ 7 মাহৰ পিছতহে ইতিমধ্যে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে কিন্তু এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো কিন্তু বন্দনা কলিতাই নিজৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছিল তেওঁ ফুৰিবলৈ গৈছিল নতুন দিল্লীলৈ ফুৰিবলৈ গৈছিল সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল আৰু সকলোৱে ভাবি আচৰিত হৈছে যে কেনেদৰে বৰ্বৰচিতভাৱে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে এনেদৰে সাধাৰণ জীৱন যাপন কৰি যাব পাৰিব এইগৰাকী হত্যাকাৰী মহিলাই নুনমাটিত এই পৰকীয়া প্ৰেমৰ এক জঘন্য পৰিণতি ইতিমধ্যে পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ হীৰকৰ সৈতে হীৰক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিগৰাকী গাড়ী চালক ধনজিত আৰু ধনজিতৰ কথা আপুনি উল্লেখ কৰিছে য'ত আচলতে এই তিনিচুকীয়া তেওঁ গাড়ী চালক হিচাপে কাম কৰিছিল আৰু বিগত 4 মাহ ধৰি তেওঁ গুৱাহাটীতে আছিল আৰু কি কথা পোহৰলৈ আহিছে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ হীৰক অশোক ৰশ্মিতা যেহেতু আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীয়ে সেই বাহনখন জব্দ কৰিছে আৰু বাহনখন যেহেতু ব্যক্তিগত খণ্ডৰ পঞ্জীয়নভুক্ত বাহন বুলি এই মুহূৰ্তত জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তলৈকে চালক অথবা সেই গাড়ীখনৰ গৰাকী কোন এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যেহেতু আৰক্ষীৰ হাতত এই তথ্য আছে কিন্তু সংবাদ মাধ্যমৰ আগত এই তথ্য কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই যেহেতু যি সময়ত ধনজিত ডেকা যিজন পৰকীয়া প্ৰেমিকৰ কথা কোৱা হৈছে সেই প্ৰেমিকজনে আচলতে অসম এৰি পলাবলৈ চেষ্টা কৰিছিল তিনিচুকীয়া অভিমুখী হয়তো অৰুণাচল যোৱাৰ চেষ্টা কৰিছিল আৰু সেই সময়তে আৰক্ষীয়ে আটক কৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে যিহেতু কালি নিশাৰ ভাগত ধনজিত ডেকা আৰু অৰূপ ডেকাক যি নুনমাটি থানা আছে নুনমাটি থানালৈ অনা হৈছিল আৰু নুনমাটি থানা অনাৰ পিছত শীৰ্ষ আৰক্ষী যিসকল বিষয়া আছে সেই বিষয়াসকলে সোধপোছ অব্যাহত ৰাখিছিল আৰু এই মুহূৰ্তত কিছুমান পূৰ্বে যিহেতু আমি দেখাবলৈ চেষ্টা কৰিছিল যে দুজনকে আদালতত হাজিৰ কৰিবৰ বাবে লৈ যোৱা হৈছে আৰু দুইজনকে 10 দিনৰ আৰক্ষী জিম্মাত বিচৰাৰ সম্ভাৱনা আছে কিন্তু আজি যিহেতু বন্দনা কলিতাক আদালতত হাজিৰ কৰা নহয় কিয়নো বন্দনা কলিতাক কালিয়ে আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতত হাজিৰ কৰাৰ পিছতে মহিলা আৰক্ষীয়ে 4 দিনৰ জিম্মাত বিচাৰিছিল অৰ্থাৎ এই 4 দিনৰ কালত আজিৰ পৰা যদি ধৰিব দেওবাৰৰ পৰা যদি ধৰিব হয় বুধবাৰ পৰ্যন্ত তেওঁক বুধবাৰে আদালতত হাজিৰ কৰা হ'ব আৰু বুধবাৰলৈকে তেওঁ সোধপোছ অব্যাহত ৰাখিব আচলতে এই ঘটনা কিয় কৰিছিল সম্পত্তিৰ আৰক্ষাত কৰিছিল নে অন্য কিবা কাৰণত কৰিছিল সেই তাৰ বাবে সোধপোছ অব্যাহত ৰাখিব আৰু লগতে ধনজিত ডেকা আৰু অৰূপ ডেকাক নুনমাটি থানাই সোধপোছ অব্যাহত ৰাখিব কিন্তু আদালতে কেইদিনৰ আৰক্ষী জিম্মাত দিয়ে সেয়া আদালতৰ যি ডিচিশ্যন বা আদালতৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ পিছতে জানিব পৰা যাব কিন্তু এই মুহূৰ্তত 10 দিনৰ আৰক্ষী জিম্মাত বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে দুয়োকে ইয়াত যিহেতু 10 দিন ৰখা হ'ব ৰখাৰ পিছত পৃথকে তেওঁলোকক সোধপোছ অব্যাহত ৰাখিব লগতে হয়তো যি এই ঘটনাৰ মূল কালপিত বা যি হত্যাকাণ্ডৰ মূল কালপিত বন্দনা কলিতা সেই বন্দনা কলিতাকো ইয়ালৈ অনা হয় তিনিওকে একেলগে সোধপোছ অব্যাহত ৰাখিব নহ'লে পৃথকে সোধপোছ অব্যাহত ৰখাৰ সম্ভাৱনা আছে কিন্তু এই ঘটনাৰ লগত যে অন্য কোনোবা এজন ব্যক্তি জড়িত হৈ আছে বা অন্য কোনো লোক জড়িত হৈ আছে সেয়া এক প্ৰকাৰ নিশ্চিত কিয়নো দিল্লীৰ যি ঘটনা সংঘটিত হৈছিল তেনেধৰণৰ ঘটনা সংঘটিত এই অসমতো হৈছে বা এই গুৱাহাটী মহানগৰীতো হৈছে এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো প্ৰথমতে যিহেতু হত্যা কৰা হৈছিল জীৱিত অৱস্থাত হত্যা কৰা হৈছিল কাটি সেই ক্ষতবিক্ষত অৱস্থাত বা মৃতদেহ অংগ ফ্ৰিজত ভৰা হৈছিল ভৰোৱাৰ পিছত সেই মৃতদেহ মেঘালয়ত পেলাই দিয়া হৈছিলে মেঘালয় দুটাকৈ স্থানত পেলাই দিয়া হৈছিল আৰু দুদিনত দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে তাৰ পৰা এটা কথা স্পষ্ট যে হয়তো চিনেমা কাইদাৰত তেওঁলোকে এই হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত হৈ থকাৰ সম্ভাৱনা আছে এবাৰ ইতিমধ্যে আমি জনাইছে যে জুলাই মাহত শংকৰী দিয়া তাৰপিছত অৰূপ ডেক আগষ্ট মাহত হত্যা কৰা হৈছিল গতিকে সেই একেখন গাড়ী ব্যৱহাৰ কৰা হৈছিল নে পৃথক গাড়ী ব্যৱহাৰ কৰা হৈছিল এই সন্দৰ্ভত কিবা জানিব পৰা গৈছে নেকি এই সন্দৰ্ভত যেহেতু মই ক'ব বিচাৰিম যে যি আৰক্ষীয়ে অৰূপ ডেকা আৰু ধনজিত ডেকাক 10 দিনৰ বাবে আৰক্ষী জিম্মাত ল'ব নুনমাটি আৰক্ষীয়ে আৰু সেই আৰক্ষী জিম্মাত লোৱাৰ সময়তেই সকলো স্পষ্টকৈ ওলাই পৰিব কিন্তু প্ৰাথমিক অনুসন্ধানত জানিব পৰা অনুসৰি যিহেতু পলাবলৈ চেষ্টা কৰাৰ সময়তে সেইখন গাড়ী ব্যৱহাৰ কৰা হৈছিল কিন্তু যিখন আচলতে হত্যাৰ সময়ত ব্যৱহাৰ কৰা হয়তো অন্য বাহনো থকাৰ সম্ভাৱনা আছে কিন্তু এই কথা আচলতে প্ৰকৃত কিমান দূৰ সঁচা এয়া আচলতে তদন্ত যি হ'ব সেই তদন্তত ওলাই পৰিব ইতিমধ্যে কালিৰ পৰা যিহেতু
যিহেতু কালিৰ পৰা বন্দনা কলিতাক সোধপোছ অব্যাহত ৰাখিছে মহিলা আৰক্ষীয়ে 4 দিনৰ জিম্মাত লোৱা হৈছে আৰক্ষী জিম্মাত লগতে আজি 10 দিনৰ দুয়োকে জিম্মাত লোৱাৰ সম্ভাৱনা আছে কিন্তু 10 দিনৰ ভিতৰত আৰক্ষীয়ে কেইদিনৰ জিম্মাত দিয়ে সেয়া আদালতৰ ডিচিশ্যন বা আদালতৰ সিদ্ধান্তৰ পিছতে গম পোৱা যাব কিন্তু এটা কথা নিশ্চিত যে সম্পত্তি লালসাত এয়া হত্যাকাণ্ড সংঘটিত কৰিছিলে কিন্তু প্ৰথমৰ যিখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰত এটা কথা স্পষ্টকৈ উল্লেখ আছিল যে নিৰুদ্দেশ হৈ থকাৰ কথা উল্লেখ আছিলে হাউৰে নিৰুদ্দেশ হৈ থকাৰ কথা উল্লেখ আছিলে অজয় বৰ্মন আছে আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মন মুহূৰ্তত ফোন লাইনত আছে অজয় আমি আপোনাৰ সৈতে সংযুক্ত হৈছো কি তথ্য আপুনি লাভ কৰিছে অজয় হয় নিশ্চয়কৈ মই আজি পুৱাৰ ভাগৰ পৰা তেওঁৰ যি পিতৃ ভাষ্য সংগ্ৰহ কৰিছিলো বন্দনা কলিতাৰ পিতৃয়ে কিন্তু এই বিষয়ত সমগ্ৰ বিষয়টো তেওঁ অনভিজ্ঞ বুলি প্ৰকাশ কৰিছে আৰু তাৰে পিছতে তেওঁৰ যি তেওঁৰ ভাতৃৰ ভাষ্য সংগ্ৰহ কৰিছিলো কিন্তু ভাতৃয়ে কৈছিল যোৱা 2012 পৰা তেওঁৰ লগত তেওঁৰ ভগ্নীৰ কোনো সম্পৰ্ক নাছিল আৰু তাৰপিছতে পুনৰবাৰ তেওঁৰ যি প্ৰেমিকৰ কথা উল্লেখ কৰিছে যে ধনজিৎ ডেকাৰ ঘৰত উপস্থিত হৈছিল ধনজিৎ ডেকাৰ পিতৃয়ে কিন্তু কৈছিল তেওঁৰ পুত্ৰই কিন্তু গাড়ীহে চলায় তেওঁক এই গোটেই সমগ্ৰ ঘটনাটোত তেওঁক কিন্তু ফচোৱা হৈছে বুলি কৈছে কিন্তু তেওঁৰ পুত্ৰই কোনো ঘটনাৰ লগত জড়িত নহয় তেওঁৰ পুত্ৰ বিৰাট ভাল বুলি কৈছে বিৰাট চাটা ল'ৰা বুলি কৈছে কিন্তু আৰক্ষীৰ যিহেতু তদন্ত চলি আছে আৰু তদন্তত গম পোৱা যাব কিন্তু ইতিমধ্যে আমি জানিব পৰা মতে যি বন্দনা কলিতাৰ যি পিতৃ বাসগৃহ বুন্দাৰ যি পিতৃ বাসগৃহ আছে সেই পিতৃ বাসগৃহত বিগত যোৱা 4-5 মাহৰ পৰা কিন্তু ধনজিৎ ডেকা নামৰ লোকজনে তেওঁ এটা ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁ নিজৰ ঘৰত থকাৰ পিছতো কিয় তেওঁৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল এইটো এটা ৰহস্যজনক কথা ধনজিতৰ বাসগৃহ ক'ত আপুনি আজি ক'ত লগ পাইছিলে ধনজিতৰ পিতৃক নিশ্চয়কৈ ধনজিতৰ যি ঘৰ কেন্দুগুৰি যি শ্মশান বস্তি বুলি কয় গতিকে কেন্দুগুৰি শ্মশান বস্তিত ধনজিতৰ ঘৰ আৰু ধনজিতৰ যি পৰিয়ালৰ লোকৰ আমি ৰাজ্য সংগ্ৰহ কৰিছিলো ধনজিতৰ দেউতাকে আমাক এটা কথাই কৈছিল যে তেওঁৰ পুত্ৰই যিহেতুকে এখন 4চকীয়া বাহন চলাই জীৱন নিৰ্বাহ কৰি আছিল গতিকে বিভিন্ন সময়ত বিভিন্ন লোকে তেওঁক ফোন কৰে ভাড়া সংক্ৰান্তীয় কাৰণত আৰু ঠিক তেনেদৰে বন্দনা কলিতাই বা কোনোবাই তেওঁ এনেকৈ ফোন কৰিছিল আৰু ফোনৰ কাৰণে তেওঁ সেই স্থানত গৈছিল আৰু তেওঁৰ পুত্ৰ সম্পূৰ্ণৰূপে নিৰ্দোষী বুলি কিন্তু কৈছে নিশ্চয় অজয় আৰু বিগত 4-5 মাহ ধৰি য'ত বন্দনা কলিতাৰ বাসগৃহত অৰ্থাৎ পিতৃৰ বাসগৃহত ভাড়া লৈ আছিল এই কথা অৱগত আছিল ধনজিতৰ পিতৃ বা এই সন্দৰ্ভত তেওঁ কিবা মতামত ব্যক্ত কৰিছে নেকি কিয় নিজৰ ঘৰ থকাৰ পিছতো তেওঁ তাত গৈ ভাড়া লৈছিল এই ঘৰটো হয় নিশ্চয়কৈ যিহেতুকে তেওঁৰ ঘৰ নিচেই কাষতে আছিল তেওঁৰ ঘৰত নিচেই কাষত থকাৰ পিছত তেওঁ কিহৰ কাৰণে ওচৰতে তেওঁ অন্য এটা ঘৰত ভাড়াতীয়া হিচাপে থাকিব লগা হ'ল বা তেওঁৰ পুত্ৰৰ এই যি বন্দনা কলিতাৰ লগত কিবা সম্পৰ্ক আছে নেকি এই বিষয়ে সোধাত তেওঁ কিন্তু কৈছিল মোৰ পুত্ৰৰ কোনো ধৰণৰ কাৰো লগত সম্পৰ্ক নাই এই মুহূৰ্তলৈকে আৰু তেওঁ অনভিজ্ঞ কিন্তু যিহেতুকে 4চকীয়া বাহনখন তেওঁলোকৰ ঘৰত ৰখাব পৰা কোনো ধৰণৰ ব্যৱস্থা নাছিল সেইটো কাৰণেহে তেওঁ অন্য স্থানত তেওঁ ভাড়াতীয়া হিচাপে বাস কৰিবলগীয়া হৈছিল নিশ্চয় অজয় ধন্যবাদ আপোনালৈ আৰু এইখিনি তথ্য ইতিমধ্যে অজয় জনাইছে যে ধনজিতৰ পিতৃৰ সমগ্ৰ ঘটনা বা যি অভিযোগ আহিছে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে সেইসমূহ অস্বীকাৰ কৰিছে অৰ্থাৎ ধনজিতৰ এই সমগ্ৰ হত্যাকাণ্ডটো তেওঁক ব্যৱহাৰ কৰা হৈছে বা হত্যাকাণ্ডৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছিল বন্দনা কলিতাই তাত ব্যৱহাৰ কৰা হোৱাৰ বুলি অভিযোগ উত্থাপন কৰিছে ধনজিতৰ পিতৃয়ে বাৰু যিয়ে নহওক ধনজিতৰ নিজৰ ঘৰ থকাৰ পিছতো বন্দনাৰ পিতৃগৃহত 4-5 মাহ ধৰি তেওঁ তাতেই আছিল অৰ্থাৎ ভাড়াতীয়া হিচাপে আছিল সমগ্ৰ যি হত্যাকাণ্ড সংঘটিত হ'ল এক শীতল মস্তিষ্কৰ তেওঁলোকে এই সমগ্ৰ কাণ্ড সংঘটিত কৰাৰ এইসমূহ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে খবৰ দি যাম তাৰ পূৰ্বে আন এটি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড অভিনন্দন জিপি সিঙৰ আমি সমাধান নোহোৱা গোচৰবোৰ চাব লাগে আৰু সমাধান কৰিব লাগে বুলি টুইটযোগে মন্তব্য কৰিছে জিপি সিঙে জিপি সিঙৰ টুইট তেওঁ উল্লেখ কৰিছে সমাজ সাৰ পোৱাৰ প্ৰয়োজন এয়া এক অমানৱীয় কাম আৰু সমগ্ৰ যি ঘটনা তাৰ বাবে গুৱাহাটী আৰক্ষীক ধন্যবাদ অভিনন্দন জনাইছে জিপি সিঙে আমি সমাধান নোহোৱা গোচৰবোৰ চাব লাগে আৰু বন্দনা কাণ্ডক লৈ জিপি সিঙে শেহতীয়াকৈ টুইট কৰিছে
আৰু ফালে অভিযুক্ত ধনজিৎ ডেকাৰ পিতৃৰ ভাষ্য ধনজিতক নিৰ্দোষী আখ্যা পিতৃৰ ভাড়া গাড়ী চলাই আছিল ধনজিতে বহু সময়ত বন্দনাই তাৰ গাড়ী ভাড়া লৈ নিছিল তাৰ লগত যোৱাৰ বাবেহে সি ফচিল বুলি মন্তব্য কৰিছে পিতৃয়ে ধনজিতৰ পিতৃৰ ভাষ্য যে ধনজিৎ নিৰ্দোষী কিন্তু বন্দনা কলিতাৰ লগত যোৱাৰ বাবেহে সি ফচিল বুলি তেওঁ মন্তব্য আগবঢ়াইছে মইতো একোৱেই নাজানো ল'ৰাটো কি কৰিছে কি নকৰিছে নাজানো আৰু তাক মানে ফাঁচোৱা হৈছে ছোৱালীজনী লৈ যায় কি কৰিছে এইটো আৰু গাড়ী চলোৱা মানুহ ক'ত ভাড়া লৈ যায় কিবা লৈ যায় এইটো যাবই লাগিব সেনেকুৱাই বিশেষ একো নাই বিশেষ আৰু মই একোৱেই নাজানো চলি বদমাছ নহয় চিধা চাধা চলি একদম চিধা চাধা অঁ ভাড়া লৈ গৈছে এতিয়া যায় এইফালে এইফালে যাই থাকে আৰু ভাড়া মানুহ ভাড়া লৈ যায় গাড়ীটো মই নাম নাজানো অঁ এতিয়াতো তাক ফচোৱা হৈছে আৰু এক ব্ৰেকিং নিউজ আহি পৰিছে 4 দিন আৰক্ষীৰ জিম্মাত বন্দনা কলিতা আদালতলৈ নিলে ধনজিৎ ডেকাৰ অৰূপ দাসক ধনজিৎ অৰূপক আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে কিন্তু কালিৰ দিনটোতেই আদালতত হাজিৰ কৰা হৈছে বন্দনা কলিতাক আৰু বন্দনা কলিতাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে 4টা দিন পাণবজাৰ মহিলা আৰক্ষী থানাতেই জেৰা চলোৱা হ'ব বন্দনা কলিতাক আৰু আজিৰ দিনটোত আদালতলৈ নিয়া হৈছে ধনজিৎ ডেকা অৰূপ দাসক ধনজিৎ অৰূপক আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা যিহেতু আৰু বহুতো গোপন তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে ধনজিৎ আৰু অৰূপক জেৰা চলোৱা হ'ব কিন্তু বন্দনা কলিতাক ইতিমধ্যে আমি জনাইছোঁ যে কালিয়ে আদালতত হাজিৰ কৰা হয় বন্দনা কলিতাক এই সমগ্ৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড বন্দনা কলিতা আৰু ধনজিৎ ডেকা কিন্তু বন্দনা কলিতাক কালিৰ দিনটোতে আদালতত হাজিৰ কৰা হৈছে আৰু 4 দিনৰ আৰক্ষী জিম্মাত ইতিমধ্যে দিয়া হৈছে আৰু বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাতে লকআপত বন্দী হৈ আছে বন্দনা কলিতা আৰু আজি আদালতলৈ নিয়া হয় ধনজিৎ ডেকা আৰু অৰূপ দাসক কিন্তু ধনজিতৰ পিতৃৰ ভাষ্য ইতিমধ্যে আমি শুনাইছোঁ আপোনালোকক য'ত পিতৃৰ সমগ্ৰ যি দুখ আছে সেইসমূহ অস্বীকাৰ কৰিছে অৰ্থাৎ তেওঁৰ বন্দনাৰ সৈতে যোৱাৰ বাবেহে ধনজিৎ ফচিলে বুলি মন্তব্য আগবঢ়াইছে ধনজিতৰ পিতৃয়ে কিন্তু বিগত 4 পৰা 5টা দিন ধৰি ধনজিৎ বাস কৰিছিল বন্দনা কলিতাৰ পিতৃৰ বাসগৃহত ভাড়াতীয়া হিচাপে আৰু ইতিমধ্যে আৰু হয়তো আৰু বহুতো নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে খবৰ দিছা বাতৰি লৈছোঁ আন এটি বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
আৰু ইফালে সমগ্ৰ হত্যাকাণ্ডক লৈ বন্দনাৰ পিতৃ মাতৃৰ বিস্ফোৰক ভাষ্য হত্যাকাণ্ডক লৈ অজ্ঞতা প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ মাতৃয়ে বন্দনা যদি দোষী তেন্তে গুলিয়াই মাৰক বন্দনা কলিতাৰ পিতৃ কামিনী কলিতাৰে মন্তব্য স্বামী অমৰে ড্ৰাগছ খাই মাৰপিট কৰা বুলি জনাইছিল বন্দনাই পিতৃৰ ঘৰত থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছিল বন্দনাক স্বামীৰ হত্যাৰ পিছৰ পৰা পিতৃৰ ঘৰতে আছিল বন্দনা পুনৰবাৰ জনাইছো যে বন্দনা কলিতা যিগৰাকী ইতিমধ্যেই দুটাকৈ মাৰ্ডাৰ সংঘটিত কৰিছে আৰু তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল পিতৃ মাতৃৰ ঘৰতে যিহেতু বিগত বহুদিন ধৰি তেওঁ পিতৃ মাতৃৰ ঘৰতে আছিল আৰু পিতৃ মাতৃৰ ঘৰত থকা অৱস্থাতে তেওঁ গ্ৰেপ্তাৰ কৰা হয় পিতৃৰ ভাষ্য আমি আগবঢ়াইছোঁ মই যদি জানিলোঁ মই এনেকৈ নাথাকোঁ মই এজন অফিচাৰৰ ঘৰত থাকোঁ মই নিজে ধৰাই দিলোঁ মই আমাৰ হোমগাৰ্ডত আমাৰ পাঠক চাহাব DGP মানে মই আৰু কি ক'ম মই হিচাপতো গুলিয়াই দিব লাগে যদি সেই কাম কৰিছে গুলিয়াই দিব লাগে মোৰ ছোৱালী হ'লে মই হেৰি নকৰোঁ যদি সেইগিলাখন কাম কৰিছে প্ৰকৃততে হয় একদম হেৰি গুলিয়াই দিয়ক মোৰ তাত কোনো আপত্তি নাই মোক সেনেকুৱা বস্তু মোক নালাগে তাই সেই কেইটাদিন পাছতহে কৈছে বোলে সিহঁত নাই কি কথা নাই বোলে থানা চানা জনাইছেনে নাই ময়ে কৈছোঁ থানা চানা জনাইছেনে নাই থানাত জনাবি যদি নাই কেনেকুৱা ধৰণৰ ক'ত গ'ল সেনেকৈ ধৰণৰ কথাখিনি আৰু তাই কৈছে সেইখিনিয়ে গম পাওঁ তাৰ বেলেগ নাজানো আৰু একো সেইটোৰ কথা মই নাজানো কিন্তু ক্লাছ ফ্ৰেণ্ড বুলি এটা কৈছে আজি সি এতিয়া 4 মাহমান হৈছে 4 মাহ না 3 মাহমান হৈছে ঘৰ বাট থাকিব তাৰ বাহিৰে নাই সি গাড়ীখন ৰাখিবলৈ অসুবিধা হয় সেইখিনি গাড়ীখন এতিয়া ৰাখে আকৌ গুচি যায় কিয় অফিচত নিচিনা জ্বলা নাইকিয়া মই পানী মই জানো মোক লৈ গৈছিল তাৰমানে দেউতা মই ঘৰটো চাফা কৰিবলৈ আছোঁ মই একো গমেই নাপাওঁ আজি নিউজটো চাই পেলাইহে মই গম পাইছোঁ কিমান দিন আগত বিয়া হৈছিল তেওঁলোকৰ বিয়া হোৱাটো মানে এনে পলাই লৈ গৈছিল ল'ৰাটো পলাই লৈ যোৱাৰ পাছত পঢ়ি থাকোঁতে নাৰী মিত্ৰই কিবা কৰি ভাল পাই সেনেকৈ আছিলে আৰু তাৰপিছত পলাই লৈ গ'ল আমাৰ থানাতো সিহঁতক হেৰি কৰিছিলোঁ পানী কাপোৰ প্লাষ্টিক চাষ্টিক কাৰ্টুন এইগিলা যে আছিলে বিচনা জ্বলোৱা নাই কিন্তু বিচনাৰ ওপৰতো ধ্বংস হৈ আছে বিচনা চাই পৰি আছে গেঞ্জি পৰি আছে এই কানি কাপোৰ আৰু কিবা বিচনা চাদৰ চাদৰ এনেকৈ পুৰণা চাৰ্ট টাৰ্ট কিবা কিবি এনেকৈ কিন্তু কাঠ জ্বলোৱা চিনো আছে তাতে হা কাঠ জ্বলোৱা চিনো আছে মানে বিচনা ভাঙা বিচনা যে বিচনা যে থাকে সেইগিলাখন পচি গেছি বৈয়া খাচি সেইগিলা জ্বলি দিছি তাই নি মইতো নোৱাৰোঁ মই আঁঠু জোনাৰ ওপৰত উঠাব নোৱাৰোঁ মই খালি এনেই তাতে আছোঁ থাকবা দিছি নাই মই গম পাইছোঁ যিখিনি কথা কৈছে মাতি আনি তাতে মাৰোৱালীটো গৈছিতো মই গম পাইছোঁ সেইখিনি কথা কোৱা কিন্তু মই সেইগিলাখন নাই মোৰ ৱাইফো নাই ময়ো নাই গৈছোঁ মাতিছে দেউতা আছোঁ মই অলপ কাম কৰিম তই তাতে চাই থাকিবি ছোৱালী আপোনাৰ লগত থাকে নে নাথাকে ছোৱালী এতিয়া থাকে মোৰ লগতে থাকে পুলিচে কেতিয়া তেওঁক লৈ গৈছে পুলিচে আজি 2-3 মাহমানৰ পৰা তাইক তদন্ত কৰিয়ে আছে সুধি আছে তাই কেছ দিছে সেইমতে তাইক সুধিছে পইচাটো লেনদেন গিলা নাজানো আৰু এইবিলাক পিছৰ এজাৰখন কেতিয়া দিছিল আপোনাৰ ছোৱালী মই সেইটোও নাজানো মই সেইগিলা পঢ়া শুনা নোহোৱা মানুহ আমি কেতিয়া নাইকিয়া হৈছে কেতিয়া দিছে কি কৰিছে সেইগিলাকতো নাজানো ক'লেহে জানিম কিবা এটা যদি তাইক মই সন্দেহ মই জানিলোঁ মোক যদি আহি ভালদৰে কথাবিলাক কৈ থাকে মই ভালদৰে বুজি পাম মইতো আৰু বেয়াটোতো বুজি নাপাওঁ নহয় তাৰপিছত 2 বছৰমান পাছত মাকেও আৰু সাৱটি লোৱা নাছিল সাৱটি নোলোৱাৰ কাৰণে মাকে ক'লে যে তোৰ বয়স হোৱা নাই আমি পিছত বিয়া পাতিম মাকে নিজে বিয়া পাতিছে সেই বিয়াত আমাক আমি যোৱা মন কৰা নাছিলোঁ যদি ছোৱালী দান কৰে তেনেহ'লে আহিব মাকে সেনেকৈ কৈছিল এতিয়া ছোৱালী দান কৰাৰ কাৰণে মই গ'লোঁ কিমান বছৰ হৈছে তেওঁলোকৰ বিয়া হোৱা বিয়া হোৱাৰ কাৰণে বিয়াখন পাতিব 8 বছৰ মানুহ যাবা 10 বছৰ হৈছে মই নাজানো পাৰিবাৰিক সম্পৰ্ক সিহঁতৰ নিয়াৰ পাছতো ঠিকেই আছিল তাৰপাছত ল'ৰাটো বোলে বিৰাট ড্ৰাগছ খাই মাৰে তাইক এইগিলা উৎপাত কৰে মোক কয় মই কি কৰিম তই পলাই গৈছা মই কি কৰিব লাগে মই সেইটো কাৰণে মই একো কোৱা নাই আৰু থাকে আজি 2 বছৰমান হৈছে 2 বছৰ আগত দেউতা মোক হেৰি লাগিব মোক এটা ৰুম লাগে মই তেওঁক ডিভোৰ্চ দিব আৰু মই কি কৰিম লাগে দিম দে ৰুম আছে ৰুম লাগে দিম তাই ইয়াতে থাকে মোৰ তাতে ইয়াত থাকে আৰু যায় তাকে সি কিবা ভাড়া চাড়া অলপ দি থাকে সেনেকৈ চলি আছে ডিভোৰ্চক লৈ হোৱাই নাই কমপ্লিট হোৱাই নাই
তাৰপৰা শেহতীয়াকৈ তাৰ পাছত মিচিঙৰ পাছত তেওঁ ইয়াতে আছিলে অকলে আছিলে অকলে নাই মানে আহে ৰুমবিলাক আগতে ভাড়া নাছিলে ওপৰবিলাক সিহঁতৰ নিজৰ পাৰ্চনেল ৰুমটো এতিয়া ভাড়া চাড়া দি কিনে ওপৰত মানে ভাড়া ভৰ্তি কৰি দিছে তাইক দুপৰীয়া কেতিয়াবা আহে আৰু আধা ঘণ্টা 1 ঘণ্টা থাকি কিনে গুচি যায় আকৌ তেওঁ তাই ইয়াৰে আছিলে গুৱাহাটীত আছিলে ইয়াৰ গুৱাহাটী আপোনাৰ বন্দাত এতিয়া বুলি থাকিব এতিয়া কেনেকৈ গম পালে কিবা গম পাইছে নেকি কি হ'ল হ'লটো এতিয়া থানাৰ পৰা কিবা এইটো ইনফৰমেশ্যন পোৱাৰ পিছতে গম পাইছে তেতিয়াহে গম পাইছে কৰিছে এইবিলাক কৰিছে নহ'লে এনে ডেমকেট ঘূৰি আছিলে ভাড়া চাড়া আগতে তেখেতে উঠা নাছিলে এতিয়া ৰিচেণ্টলি ভাড়া চাড়া মানে তেখেতে উঠাই আছিলে গোটেই ভাড়া চাড়া কেতিয়াৰ পৰা ভাড়াটো তোলে তেখেতৰ পৰা মিচিং আগষ্টৰ পৰা তেওঁ তোলে আগষ্টৰ পৰা মানে ছেপ্টেম্বৰৰ পৰা ধৰক ভাড়া গোটেই কমপ্লেক্সটো এইটো ন গোটেই কমপ্লেক্সটো উঠাই আছিলে কিমানমান ভাড়া আছে ইয়াত এনে কাজিয়া 1 2 3 4টা 5টা 6টা 7টা 8টামান ভাড়া আছে 8টামান ভাড়া আছে আপুনি ভাড়া দিয়া ন তাৰপিছত আপোনাৰ দেখা পাইছিল নে 7 বছৰ পৰা আৰু যিটো কাপোৰখিনি যে ওপৰত জ্বলাই দিয়া হৈছে কেতিয়া জ্বলাই দিয়া হৈছিলে বা কিবা গম পাই এইটো মই গম নাপাওঁ এতিয়া মই বাহিৰৰ পৰা এইটো জ্বলি থকা এইটো জুই দেখা পাইছোঁ তেতিয়া মই ঘৰত আহি চাবলৈ গৈছিলোঁ এইটো কিয় জুই লগা আছে তেতিয়া চাওঁ তাৰ বিচনা চিচনা চব জ্বলাই আছে হেৰি ইয়াত কিমান তাৰ দেউতা আছে ছোৱালীজনী মাক দেউতাক একেলগে উপস্থিত আছিলে ইয়াতে মানে বন্দনা মাক দেউতাক আছিলে ইয়াতে আছিল সেইদিনা আনিছে লৈ আহিছে তেখেতে মাক দেউতাকৰ লগত মিলি পেলাই বস্তুখিনি জ্বলাই দিয়া হৈছে 17 আগষ্টৰ দিনা মিচিং হৈছে 17 আগষ্ট বন্দনা আহি থাকে না ভাড়াবিলাক খুজিছে মোৰ পৰা মই কৈছোঁ ভাই মালিকে মানে তাৰ ডাইভৰ্চৰ কেছ চলি আছে তেতিয়া আধা বিল্ডিঙৰ ভাড়া সি লৈ আছে আধা বিল্ডিঙৰ ভাড়া এই ল'ৰা লৈ আছে দুইজনে আধা মিচিং হোৱা আগত একেলগে নাছিল জানো ইয়াত আছিলে না একেলগে নাই না একেলগেতো কোনোদিন থাকাই নাই যোনদিন বিয়া হৈছে তাৰ পিছত থকা নাই অকলে থাকছে 2টা ৰুম আছে তাৰ ঘৰত 2টা ৰুম আছে 2টাই বেলেগ ৰুমত থাকিছে এইটো মই গম পাওঁ মানে সি বাৰে তাৰ পৰা পইচা খুজি মেছেজ দি কিনে এইটো কয় পইচাটো লাগে বুলি কিনে আৰু উপায় নাই পইচাটো দিব লাগে কিয় দোকান আছে পিছলৈ কিবা ক'ব নহয় আপুনি দোকানটো বন্ধ কৰি দিয়ক বা এইটো কৰি দিয়ক পইচা লোৱাৰ বাবদ আপোনালোকক হাৰাশাস্তি কৰে নেকি হাৰাশাস্তি মানে এইটো খালি মানে ফোন কৰিব নহ'লে মেছেজ কৰি কিনে সুধিব বন্দনাই এইটো ফোন মাৰি বন্দনাই লৈ আছিলে আগতে অমৰজ্যোতি লৈ আছিলে কেতিয়াবা সুধিছেনে নোহোৱা হৈছে কি এইটো আমি সুধিছিলোঁ তেখেতে কৈছে নাই বোলে আমি মিচিং ৰিপৰ্ট দিছোঁ খালি এইটোৱে কৈ আছে গোটাতে মানে দুটামান এইটো দিছিলে কি কয় আপোনাৰ মেছেজ দিছিলে আৰু আপোনাৰ FIR কপিৰ যোনটো এইটো মানে জমা কৰে তাৰ মানে এইটো PDF দিছিলে মোৰ তাতে অমৰ আৰু তাই মানে বেলেগে তাই নিজৰ মাকৰ ঘৰত থাকে আৰু ই মানে ইয়াতে থাকে দুটা আছে বেলেগ ছেপাৰেট বৰ্তমান এতিয়া তাই নিজৰ পাৰ্চনেলটো ভাড়া দি দিছে এতিয়া পাৰ্চনেলটো ভাড়া দি দিছে ইয়াত নাথাকে মাকটো আপুনি কৈছিল যে কিবা সত্যনাৰায়ণ পূজা পতা ঘৰত সত্যনাৰায়ণ পূজা পাতিছে সিহঁতৰ ৰাতিপুৱা এবাৰ এই ঘৰটোতে গোটেই বিল্ডিংটো ধুৱাই চুৱাই কিনে সত্যনাৰায়ণ পূজা পাতিছে তাৰ আগতে মানে গোটেই মানে যিমান জাবৰবিলাক আছিল মানে চব চাফা কৰিছে মানে মাতি কিনে মানে জাবৰবিলাক যিমান আছিলে চব পেলাই দিছে কাৰোবাক কিবা দি দিছে এইটো হওক দি কিনে তাৰপিছত সত্যনাৰায়ণ পূজা বন্দনা আহিলে আপোনাক কিবা কয় নেকি মোক সোধে মানে কোনোবা কিবা আহিছিল নেকি বিচাৰি কিনে বা কোনোবা আহিছিল নেকি নাই এনেকৈ কোনো অহা নাই এনেকৈ কেনেকুৱা আছিলে লগ পাইছে বাৰু এইটো মানে ফ্ৰীলি এটা পাইছিলে গম পোৱা নাই কি এনেকুৱা কৰিব বুলি কিনে কৰিব এনেকুৱা ভাড়া তেওঁৱে তুলি আছিলে আৰু ইয়াত আৰু বেলেগ তেওঁ এটা জানো যে তেওঁ স্বামী স্ত্ৰী দুটা একেলগে নাথাকে নাই একেলগে বেলেগ ৰুম বেলেগ সংঘাত আছে কিহৰ কাৰণে সংঘাত কি গম এইটো গম পোৱা নাই কাজিয়া গম পাই থাকে কাজিয়া চলি থাকে কাজিয়া গম থাকে আৰু কেতিয়াবা দাদাই আহি কিনে কৈ থাকে আৰু এয়া আছিল বৰ্বৰ বন্দনাৰ আখ্যান সময় হৈছে মিডিয়া দিনৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড